যে আমি এই যেটো বিৰোধী ঐক্য মঞ্চ ইয়াৰ গঠন আমি ইণ্ডিয়া গঠন হোৱাৰ আগতে আমি গঠন কৰিছিলোঁ আৰু আজিও এই সভাত আমি এটা কথা পুনৰ দৃঢ়তাৰে আৰু স্পষ্টভাৱে ক'ব খুজিছোঁ আমি বিৰোধীৰ যেটো অসমৰ ঐক্যবদ্ধ শক্তি এটো এক হৈ আছো আৰু এক হৈ থাকিম এই কথা পুনৰ স্পষ্ট আৰু দৃঢ়তাৰে আমি দোহাৰিছোঁ এই ক্ষেত্ৰত ইতিমধ্যে আগতেও সভাত আমি কৈছিলোঁ যে নিজৰ ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ মানুহৰ ভালৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই কাৰণে আমি এক হৈ থাকিম অহা 12 তাৰিখে আপোনালোকে সকলোৱে জানে ডিসেম্বৰৰ 12 তাৰিখে অসমৰ যেটো অন্যায় কৰি অসমক কা আইনখন জাপি দিয়া হৈছে নাগৰিকত্ব সংশোধনী আইন সেই দিনটোতে শহীদ বৰণ কৰিছিল বিশেষকৈ গুৱাহাটী আপোনাৰ সেম ষ্টিভাৰ্ড য'ত সেই দিনাখন গুলিয়াই হত্যা কৰা হৈছিল আৰু 5 গৰাকী কা বিৰোধী আন্দোলনৰ কৰ্মকৰ্তা নেতাক গুলিয়াই হত্যা কৰা হৈছিল অসমৰ বিভিন্ন প্ৰান্তত গতিকে তাৰ বিৰুদ্ধে অহা 12 তাৰিখে কা বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে গুৱাহাটীত এটা বিশাল প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে এখন সভা আয়োজন কৰিছে সেই সভাত আমি বিৰোধী ঐক্য মঞ্চই অংশগ্ৰহণ কৰিম আৰু তাৰ লগে লগে তেওঁলোকে শহীদ স্মৰণ আৰু বন্তি প্ৰজ্বলনৰ কাৰণে যেটো ৰাজহুৱা আহ্বান জনাইছে সেই ৰাজহুৱা আহ্বানৰ প্ৰতিও আমি বিৰোধী ঐক্য মঞ্চই আমি সহযোগিতা আগবঢ়াইছো সমগ্ৰ অসমৰ প্ৰতিটো ৰাজহুৱা স্থানসমূহত তাৰ লগে লগে ঘৰে ঘৰে অসমৰ ৰাইজে যাতে এই কা বিৰোধী আন্দোলনৰ বীৰ শহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু সকলোৱে ঐক্যবদ্ধভাৱে এই কথা সকলোৱে সিদ্ধান্ত লয় যে আমি কা মনা নাছিলো কা নামানো আৰু আগন্তুক দিনসমূহতো কা বিৰোধী গণ আন্দোলন আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম যে আমি এই যেটো বিৰোধী ঐক্য মঞ্চ ইয়াৰ গঠন আমি ইণ্ডিয়া গঠন হোৱাৰ আগতে আমি গঠন কৰিছিলোঁ আৰু আজিও এই সভাত আমি এটা কথা পুনৰ দৃঢ়তাৰে আৰু স্পষ্টভাৱে ক'ব খুজিছোঁ আমি বিৰোধীৰ যেটো অসমৰ ঐক্যবদ্ধ শক্তি এটো এক হৈ আছো আৰু এক হৈ থাকিম এই কথা পুনৰ স্পষ্ট আৰু দৃঢ়তাৰে আমি দোহাৰিছোঁ এই ক্ষেত্ৰত ইতিমধ্যে আগতেও সভাত আমি কৈছিলোঁ যে নিজৰ ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ মানুহৰ ভালৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই কাৰণে আমি এক হৈ থাকিম অহা 12 তাৰিখে আপোনালোকে সকলোৱে জানে ডিসেম্বৰৰ 12 তাৰিখে অসমৰ যেটো অন্যায় কৰি অসমক কা আইনখন জাপি দিয়া হৈছে নাগৰিকত্ব সংশোধনী আইন সেই দিনটোতে শহীদ বৰণ কৰিছিল বিশেষকৈ গুৱাহাটী আপোনাৰ সেম ষ্টিভাৰ্ড য'ত সেই দিনাখন গুলিয়াই হত্যা কৰা হৈছিল আৰু 5 গৰাকী কা বিৰোধী আন্দোলনৰ কৰ্মকৰ্তা নেতাক গুলিয়াই হত্যা কৰা হৈছিল অসমৰ বিভিন্ন প্ৰান্তত গতিকে তাৰ বিৰুদ্ধে অহা 12 তাৰিখে কা বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে গুৱাহাটীত এটা বিশাল প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে এখন সভা আয়োজন কৰিছে সেই সভাত আমি বিৰোধী ঐক্য মঞ্চই অংশগ্ৰহণ কৰিম আৰু তাৰ লগে লগে তেওঁলোকে শহীদ স্মৰণ আৰু বন্তি প্ৰজ্বলনৰ কাৰণে যেটো ৰাজহুৱা আহ্বান জনাইছে সেই ৰাজহুৱা আহ্বানৰ প্ৰতিও আমি বিৰোধী ঐক্য মঞ্চই আমি সহযোগিতা আগবঢ়াইছো সমগ্ৰ অসমৰ প্ৰতিটো ৰাজহুৱা স্থানসমূহত তাৰ লগে লগে ঘৰে ঘৰে অসমৰ ৰাইজে যাতে এই কা বিৰোধী আন্দোলনৰ বীৰ শহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু সকলোৱে ঐক্যবদ্ধভাৱে এই কথা সকলোৱে সিদ্ধান্ত লয় যে আমি কা মনা নাছিলো কা নামানো আৰু আগন্তুক দিনসমূহতো কা বিৰোধী গণ আন্দোলন আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ